নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই জ্যেষ্ঠ বাস্তু এক্সপাৰ্ট, নুমেৰলজিষ্ট আৰু এজন তান্ত্ৰিক। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই চেনেলটোৱে আপোনালোকৰ বিভিন্ন সমস্যাৰ বাস্তুৰ উপায়, জ্যোতিষীয় উপায়, তান্ত্ৰিক উপায়, মন্ত্ৰ, টোটকা সম্পৰ্কে আলোচনা কৰি থাকোঁ। আজি মই আপোনালোকৰ লগত এটা বিশেষ বিষয়ক লৈ আলোচনা কৰিম। বিষয়টো হৈছে বন্ধুসকল, যদি আমাৰ শৰীৰৰ কোনো অংগত খুব বিষ হয়, ধৰি লওক আপোনাৰ মাথাৰ বিষ হৈছে, কঁকালৰ বিষ হৈছে, ভৰিৰ বিষ হৈছে, হাতৰ বিষ হৈছে, যিকোনো ধৰণৰ বিষ হৈছে আপোনাৰ, সেই বিষ আমি কিদৰে দূৰ কৰিম, কেনেকৈ সেই বিষৰ পৰা উপশম আমি লাভ কৰিম। বন্ধুসকল, কিছু কিছু ক্ষেত্ৰত এনেকুৱাও হয় যে আমি বিভিন্ন মেডিচিন খায়ো, মলম লগায়ো, স্প্ৰে মাৰিও, বেজী লৈও সেই বিষৰ পৰা উপশম নাপাওঁ। তেনে ক্ষেত্ৰত যদি আমি মেডিচিন গ্ৰহণ কৰাৰ লগতে এই চুইচ ৱৰ্ডকেইটা জপ কৰোঁ মনে মনে, আৰু যি ঠাইত আমাৰ বিষ হয় সেই ঠাইত যদি আমি নীলা বা কলা ৰঙৰ কলম লৈ বা স্কেচ পেন লৈ সেই চুইচ ৱৰ্ডটো লিখি লওঁ আৰু তাক মনে মনে জপ কৰি থাকোঁ, আপোনালোকে খুব কম সময়ৰ ভিতৰতে সেই বিষৰ পৰা, সেই যন্ত্ৰণাৰ পৰা ৰিলিফ পাবলৈ ল'ব। বন্ধুসকল, এই চুইচ ৱৰ্ডটো এটা অত্যন্ত পৰীক্ষিত চুইচ ৱৰ্ড। গতিকে আজি মই আপোনালোকক, যিসকল ব্যক্তিৰ সঘনাই ভৰিৰ বিষ, হাতৰ বিষ, মূৰৰ বিষ, বিভিন্ন ধৰণৰ বিষ হৈ থাকে, তেওঁলোকৰ কাৰণে আজি মই এই চুইচ ৱৰ্ডকেইটা লৈ আহিছোঁ। বন্ধুসকল, প্ৰথমে আলোচনা কৰোঁ আমি বেদিক চুইচ ৱৰ্ডৰ সম্পৰ্কে, অৰ্থাৎ আমাৰ ভাৰতীয় প্ৰাচীন বৈদিক চুইচ ৱৰ্ডৰ সম্পৰ্কে। বন্ধুসকল, সেই চুইচ ৱৰ্ডটো হৈছে অশ্বিনা। বন্ধুসকল, মই স্ক্ৰীণত লিখি দিছোঁ, সেই চুইচ ৱৰ্ডটো হৈছে অশ্বিনা। বন্ধুসকল, এই চুইচ ৱৰ্ডটো যিকোনো ৰোগৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি। ধৰক আপোনাৰ যিকোনো ধৰণৰ ৰোগ হৈছে, চৰ্দি কাহৰ পৰা আদি কৰি আপোনাৰ ভৰিৰ, হাতৰ, পেটৰ যিকোনো ধৰণৰ ৰোগ হৈছে, আপোনাৰ ইমিউনিটি দুৰ্বল হৈছে, যিকোনো ক্ষেত্ৰতে আপুনি শাৰীৰিক সুস্থতাৰ কাৰণে, স্বাস্থ্য ভাল কৰিবৰ কাৰণে, ৰোগৰ পৰা আৰোগ্যতা লাভৰ কাৰণে এই চুইচ ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰে। আৰু এই চুইচ ৱৰ্ডটো হৈছে অশ্বিনা। আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে, ইয়াক আপোনালোকে মনে মনে জপ কৰিব লাগে। কেনেকৈ জপ কৰিব লাগে, অশ্বিনা 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 অশ্বিনা, এইদৰে আপোনালোকে মনে মনে জপ কৰি থাকিব লাগে। বন্ধুসকল, এই অশ্বিনাৰ অৰ্থ হৈছে অশ্বিনী কুমাৰ, যি দেৱতাৰ বৈদ্য, অৰ্থাৎ দেৱতাৰ ডক্তৰ। এজন দেৱতাৰ যদি আমি নাম লওঁ, অৰ্থাৎ অশ্বিনী কুমাৰৰ যদি আমি নাম লওঁ, যাক শ্বৰ্ট ফৰ্মত অশ্বিনা বুলি কোৱা হয়, অশ্বিনা অশ্বিনা যদি মনে মনে জপ কৰি থাকোঁ, তেন্তে সেই দেৱতাৰ কৃপাত আমাৰ যিকোনো ধৰণৰ শাৰীৰিক অসুস্থতা দূৰ হয়, আমাৰ শৰীৰৰ ৰোগ ব্যাধি নাশ হয়, আমাৰ শৰীৰৰ সৰ্বব্যাধি সমূলঞ্চে নাশ হয়, আমি সুস্বাস্থ্য লাভ কৰোঁ। বন্ধুসকল, আপোনালোকে যিসকলৰ খুব ৰোগ ব্যাধি হৈ আছে, শাৰীৰিক সমস্যাত ভুগি আছে, তেওঁলোকে এই চুইচ ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰে। দ্বিতীয়তে, যিসকলৰ বিষ হৈ থাকে, তেওঁলোকে আৰু এটা ইউৰোপীয়ান চুইচ ৱৰ্ড ব্যৱহাৰ কৰিব পাৰে। এই চুইচ ৱৰ্ডটো কিন্তু সাংঘাতিক প্ৰমাণ আছে, পৰীক্ষিত এটা চুইচ ৱৰ্ড। এই চুইচ ৱৰ্ডটো হৈছে বন্ধুসকল 2.5 হাৰ্টজ। মই স্ক্ৰীণত লিখি দিছোঁ 2.5 হাৰ্টজ। এইটো হৈছে ইউৰোপীয়ান চুইচ ৱৰ্ড, যি আমাৰ শৰীৰৰ যিকোনো ধৰণৰ বিষ, যন্ত্ৰণাৰ পৰা আমাক ৰিলিফ দিব পাৰে। বন্ধুসকল, লগতে এই ইউৰোপীয়ান চুইচ ৱৰ্ডটো আমাৰ যি স্থানত বিষ হৈছে, ধৰি লওক আমাৰ আঁঠুৰ বিষ হৈছে, সেই আঁঠুতে আমি ক'লা বা নীলা ৰঙৰ স্কেচ পেন দি প্ৰথমে সেই চুইচ ৱৰ্ডটো 2.5 হাৰ্টজটো লিখি ল'ব লাগে। তাৰপিছত আমি যিমান পাৰোঁ এই চুইচ ৱৰ্ডটোকে জপ কৰি থাকিব লাগে। 2.5 হাৰ্টজ, 2.5 হাৰ্টজ, 2.5 হাৰ্টজ, এইদৰে মনে মনে জপ কৰি থাকিব লাগে। যিমানে আমি জপ কৰিম, সেই চুইচ ৱৰ্ডৰ যি পজিটিভ এনাৰ্জি আছে, সেই পজিটিভ এনাৰ্জি আমাৰ শৰীৰত থকা বিষ, যন্ত্ৰণা, ব্যথা দূৰ কৰাত সহায় কৰিব। বন্ধুসকল, আপোনালোকে ইউজ কৰি চাওক এই 2.5 হাৰ্টজ চুইচ ৱৰ্ডটো। নিশ্চয় আপোনালোকৰ যদি কিবা বিষ হৈ আছে, আপোনালোকৰ শৰীৰত যিকোনো অংগত কিবা বিষ আছে, সেই বিষৰ পৰা আপোনালোকে খুব কম সময়ৰ ভিতৰতে ৰিলিফ লাভ কৰিবই। তাৰ লগতে যদি কোনো ব্যক্তিৰ খুব বেক পেইন হৈ থাকে, ধৰক কঁকালৰ বিষ হৈ থাকে, তেন্তে তেওঁলোকে আন এটা চুইচ ৱৰ্ড ব্যৱহাৰ কৰিব পাৰে। সেইটো চুইচ ৱৰ্ড হৈছে 328 হাৰ্টজ।
বন্ধুসকল মই স্ক্ৰীনত লিখি দিছোঁ যাৰ কঁকাল বিষ হৈ থাকে তেওঁলোকে এই চুইচ ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰে সেই চুইচ ৱৰ্ডটো হৈছে 328 হাৰ্জ আৰু ইয়াক আপোনালোকে মনে মনে জপ কৰি থাকিব লাগে যিমানে জপ কৰিব আপোনালোকৰ সেই কঁকালৰ বিষৰ পৰা আপোনালোকে খুব কম সময়ৰ ভিতৰতে ৰিলিফ লাভ কৰিব যদি আপুনি মেডিচিন খাইছে বিভিন্ন থেৰাপি লৈছে স্প্ৰে মাৰিছে মালিচ কৰিছে কোনো প্ৰকাৰে আপোনাৰ বিষ ভাল হোৱা নাই তেন্তে আপোনালোকে মেডিচিনৰ লগতে এই চুইচ ৱৰ্ডটো ব্যৱহাৰ কৰি চাওক আপোনালোকৰ কঁকালৰ বিষ খুব কম সময়ৰ ভিতৰতে নাইকিয়া হৈ যাব বা যদি আপোনাৰ কঁকালৰ তলত অংশত যদি কিবা ধৰণৰ বিষ থাকে তেন্তে আপোনালোকে আৰু এটা চুইচ ৱৰ্ড ব্যৱহাৰ কৰিব পাৰে সেই চুইচ ৱৰ্ডটো হৈছে 0.5 হাৰ্জ এইটো আপোনালোকে মনে মনে জপ কৰি থাকিব পাৰে 2.5 হাৰ্জ এই চুইচ ৱৰ্ডটো যিকোনো ধৰণৰ বিষৰ কাৰণে আৰু 0.5 হাৰ্জটো হৈছে আপোনাৰ কঁকালৰ তলৰ অংশটা লোৱাৰ বেক পেইনৰ কাৰণে আপোনালোকে এই গোটেইকেইটা চুইচ ৱৰ্ড আপোনালোকে ইউজ কৰক যদি কাৰোবাৰ বিষ হৈ আছে বিশেষকৈ 2.5 হাৰ্জটো ব্যৱহাৰ কৰক নিশ্চয় আপোনালোকে চাব খুব কম সময়ৰ ভিতৰতে আপোনালোকৰ সেই বিষ বা যন্ত্ৰণাৰ পৰা ৰিলিফ লাভ কৰিব আৰাম লাভ কৰিব বন্ধুসকল আপোনালোকে কেৱল মাত্ৰ ইয়াক যিটো স্থানত বিষ হৈছে সেই স্থানটো লিখি ল'ব 2.5 হাৰ্জ আৰু মনে মনে ইয়াক জপ কৰি থাকিব আৰু ইয়াত জপ কৰা কোনো সীমা সংখ্যা নাই কাউণ্ট কৰিবলৈ কোনো দৰকাৰ নাই মনে মনে আপোনালোকে খালি 2.5 হাৰ্জ 2.5 হাৰ্জ 2.5 হাৰ্জ বা আপোনালোকে উচ্চাৰণ কৰি জপ কৰিব পাৰে সেইটো কোনো ধৰণৰ কথা নাই যিমান যেনেকৈ পাৰে আপোনালোকে মনে মনে হওক উচ্চাৰণ কৰি হওক এই চুইচ ৱৰ্ডটোকে 2.5 হাৰ্জ 2.5 হাৰ্জ আপোনালোকে জপ কৰি থাকক নিশ্চয় আপোনালোকে যিকোনো অংগত যদি কিবা বিষ আছে সেই বিষৰ পৰা আপোনালোকৰ খুব কম সময়ৰ ভিতৰতে ৰিলিফ লাভ কৰিব বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকে শৰীৰৰ ৰোগ যন্ত্ৰণা বিষৰ পৰা শীঘ্ৰে মুক্তি লাভ কৰিব পৰা আৰাম লাভ কৰিব পৰা চুইচ ৱৰ্ড কেইটাৰ সম্পৰ্কে জানি ভাল লাগিলে শৰীৰ সুস্থ ৰাখিবৰ কাৰণে আমি কি ধৰণৰ চুইচ ৱৰ্ড ব্যৱহাৰ কৰিব পাৰোঁ সেই বিষয়ে আপোনালোকে গম পালে আশা কৰিছোঁ আপোনালোকৰ এই চুইচ ৱৰ্ডৰ সম্পৰ্কে জানি ভাল লাগিলে আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ